ND24 প্ৰতিগৰাকী দৰ্শকক প্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন মই বৰ্তমান উপস্থিত আছোঁ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত। আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত দেখা গৈছে এই নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত বিভিন্ন প্ৰান্তৰ ভক্তসকলে আহি ইয়াত সেৱা ল'বলৈ অহা দেখা গৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ এক বিৰোধী বাঘ অৱস্থা এই নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত পুৱাই ভক্তসকল আহিছে এইদৰে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত। আৰু তেওঁলোকে আশা কৰিছে মাত্ৰ এটাই যাতে এই ইংৰাজী নৱবৰ্ষটো তেওঁলোকৰ কুশলে যাওক। আমি বিভিন্ন প্ৰান্তৰ যেতিয়া ভক্তসকল আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম। যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আমি ইয়াৰ ভক্তসকলৰ সৈতে আমি কথা পাতিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? নমস্কাৰ, মই ওদালগুৰিৰ পৰা আহিছো। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ পহিলা দিন কি ক'ব সমগ্ৰ অসমবাসীক? আমি বাবাৰ ওচৰলৈ আহিছো আৰু বাবাৰ ওচৰত প্ৰাৰ্থনা জনাম গোটেই অসমৰ মানুহবিলাক ভালে কুশলে থাকক। সেয়াই আৰু চবকে হেপী নিউ ইয়াৰ। থেংক ইউ। সেৱা কৰা হ'লনে? সেৱা লোৱা হ'ল, এতিয়া নিৰ্মালী ল'বৰ কাৰণে লাইনত আছো আৰু। হয়, এওঁলোক ওলাই আহিছে পুৱাই ওলাই আহিছে বুলি ক'ব লাগিব এই নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। আৰু তেওঁলোকে নেদেখাজনৰ ওচৰত আশীষ বিচাৰিছে যাতে বছৰটো কুশলে যাওক, নতুন বছৰটো কুশলে যাওক। আমি আৰু কথা পাতিম, বিভিন্ন ভক্তসকল আছে যিহেতু আজি প্ৰথমটো দিন ইংৰাজী নৱবৰ্ষৰ। আৰু তেওঁলোক আচলতে বহুত দূৰ দূৰণিৰ পৰা ওলাই আহিছে এইসকল ভক্ত, কেৱল ইয়াৰ সমীপৰ ভক্ত নহয় তেওঁলোক। আমি কথা পাতিম যিহেতু ভিৰ ইয়াত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে কিয়নো আজি সোমবাৰ আৰু তাতে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। আমি আৰু কথা পাতিম ভক্তসকলৰ সৈতে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? আমি ধেমাজি। আজি যাতে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন সেৱা কৰা হ'লনে? নাই, এই লাইনত আছো, জানো বাবাই এতিয়া কি দেখুৱাই আমাক দৰ্শন দিবলৈ দিয়ে নে নিদিয়ে। আহিছো আশাৰে, তাকে আশা কৰিছো কি হয় চাওচোন, তোমালোকেও আশীৰ্বাদ কৰা। কি ক'ব আজি যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব? এই নৱবৰ্ষৰ প্ৰথমটো দিনৰ বাবেতো বাবাৰ ওচৰলৈ আহিছো, মনৰ এই তেওঁৰ আগত দেখুৱাবলৈ ক'বলৈ। দাদা আপুনি ক'ব আহিছে? যোৰহাটৰ পৰা আহিছো। সেৱা লোৱা হ'লনে? সেৱা ললো, এতিয়া নিৰ্মালী ল'বলৈ গৈ আছো। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব? ভাল লাগিছে আহি, তো প্ৰথম দিনাই আহিব পাৰিছো সেইকাৰণে ভাল হৈছে। খালি অলপ ভিৰ হৈছে, একো নাই, ৰখিম অলপ দেৰি আৰু সেৱা কৰিম যাম। কি ক'ব আজি নৱবৰ্ষৰ প্ৰথম দিনত সমগ্ৰ অসমবাসীক কি ক'ব? সমগ্ৰ অসমী চবলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালো। বাকী বছৰটো যাতে চবৰে ভালে যায় তাৰে কামনা কৰিম। আপুনি ক'ব আহিছে? মই যোৰহাটৰ পৰা আহিছো। ইংৰাজী নৱবৰ্ষৰে সকলোকে শুভকামনা থাকিলে আৰু এই শিৱ বাবাৰ ওচৰলৈ আহিছো, সকলোৰে যাতে ভগৱানে ভালে ভালে ৰাখক। আৰু বহুত ভিৰ হৈছে, নিৰ্মালীলৈ যাম আৰু। আপুনি ক'ব আহিছে বাইদেউ? মোৰ মা ঘৰ যোৰহাট, মই এই শিৱসাগৰত বিয়া হৈছো। মোৰ কাইলৈ 2 তাৰিখে এমাহ হ'ব। মন্দিৰত মই আগত এবাৰ আহিছো আৰু আহি ভাল লাগে, মই বহুত প্ৰমাণো পাইছো। আৰু আজিও মোৰ হাজবেণ্ডৰ লগত আহিছো, এয়া মোৰ হাজবেণ্ড। আজি তাতে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব? বহুত ভাল লাগিছে, আজি প্ৰথম দিন 1 তাৰিখ আমি আহিবলৈ এনেকে মানে ৰাতিপুৱা পটকে আমি ভাবিলো আৰু গুচি আহিলো। বহুত ভাল লাগিছে, ইমানখিনি ভক্ত লগ পাইছো, বহুত ভাল লাগিছে। বাবাক সেৱা কৰিলো আৰু এতিয়া আমি আইক লগ কৰিবলৈ ৰৈ আছো। আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো। সকলোৰে ভৱিষ্যত ভাল হওক, সুখ শান্তি হওক, এয়ে মোৰ কামনা। ধন্যবাদ। দেখাব মোৰ কেমেৰা পাৰ্চন দেখাব। আজি পুৱাই এইদৰে এওঁলোক ওলাই আহিছে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত। আৰু তেওঁলোকে এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত তেওঁলোকে নেদেখাজনৰ ওচৰত সাষ্টাংগে প্ৰণিপাত কৰিছে, ধূপ দীপ নৈবেদ্য আগবঢ়াই তেওঁলোকে প্ৰণিপাত কৰিছে। তেওঁলোকে নেদেখাজনৰ ওচৰত আশীষ লৈছে বুলি ক'ব লাগিব, কিয়নো বছৰটো যাতে কুশলে যাওক, যিসমূহ অশান্তি আছে সেইসমূহ দূৰ হওক তাৰ কামনাৰে তেওঁলোকে এইদৰে নেদেখাজনৰ ওচৰত আশীষ বিচাৰিছে। আমি আৰু কথা পাতিম যিহেতু ইয়াত বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে দূৰ দূৰণিৰ পৰা, কেৱল নাজিৰা বুলিয়ে নহয় বিভিন্ন প্ৰান্তৰ লোকসকল ওলাইছে, ভক্তসকল ওলাইছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰে হয়। আশীৰ্বাদ ল'লে? এতিয়া নিৰ্মালী ল'বলৈ ৰৈ আছো। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কেনেকুৱা লাগিছে? ভাল লাগিছে, সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰ বগীতলা। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব?
আজি প্ৰথম দিনা সকলো অসমবাসীলৈ মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক। আজি বাবাৰ আশীষ ল'বলৈ আহিছোঁ প্ৰথম দিনটোত, ইয়াকে কৈছোঁ আৰু। হয়, এইসকল লোক আচলতে পুৱাই ওলাইছে বুলি ক'ব লাগিব। তেওঁলোকে এইদৰে ধূপ দীপ নৈবেদ্য লৈ ওলাই আহিছে, নেদেখাজনৰ ওচৰত আশীষ লৈছে। আৰু মই কমাছত দেখাবলৈ অনুৰোধ কৰিছোঁ, এতিয়াও ইয়াত শ শ ভক্ত আছে আৰু কথা পাতিম ভক্তসকলৰ সৈতে। দাদা, আপুনি ক'ৰ পৰা আহিছে? যোৰহাট। কেনেকুৱা লাগিছে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন? কি ক'ব? ভালেই লাগিছে, চবকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। হয়, এইসকল লোকো দূৰ দূৰণিৰ পৰা ওলাই আহিছে পুৱাই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত। আৰু এইদৰে এতিয়া দেখা গৈছে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত আজি নাজিৰাৰ যি অগ্নিনাভ শিৱ মন্দিৰ, অগ্নিনাভ শিৱ মন্দিৰত দূৰ দূৰণিৰ ভক্তসকলে আহি নেদেখাজনৰ ওচৰত তেওঁলোকে সেৱা লৈছে। আৰু এইদৰে তেওঁলোকে তেওঁলোকৰ মনৰ বাঞ্ছাৰ, তেওঁলোকৰ যি মনৰ কামনা পূৰণৰ বাবে এইদৰে তেওঁলোকে এই অগ্নিনাভ শিৱ মন্দিৰত তেওঁলোকে চাকি বন্তি আদিও জ্বলোৱা পৰিলক্ষিত হৈছে ভক্তসকলে। আৰু কথা পাতিম, ইয়াত বিভিন্ন প্ৰান্তৰ ভক্তসকল আছে। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? ডিমাপুৰ। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আনন্দ লাগিছে। ইয়াত আহি পেলাই দৰ্শন পাম বুলি আশা কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।